নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আমি আসাম পুলিচ, আসাম গেট 3, আসাম 4th গেট এক্সামত আহিবলগীয়া ইণ্ডিয়ান পলিটিৰ পাৰ্ট 2 ডিছকাছ কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, তলৰ কোনটো সূচীত ৰাষ্ট্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, 7th শিডিউল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে বিত্তীয় জৰুৰীকালীন ব্যৱস্থাৰ ব্যৱস্থা কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, আৰ্টিকল 360। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতীয় সংবিধানৰ ষষ্ঠ সূচীৰ বিধানসমূহ তলৰ কোনখন ৰাজ্যত প্ৰযোজ্য নহয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, গোৱা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতৰ এটৰ্নী জেনেৰেলজন কাৰ আইনী উপদেষ্টা? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ এটৰ্নী জেনেৰেলজন ভাৰত চৰকাৰৰ আইনী উপদেষ্টা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতীয় সংবিধানৰ কনকাৰেণ্ট লিষ্ট সমান্তৰাল তালিকাৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, অষ্ট্ৰেলিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, অনুমতি অবিহনে সংসদত কিমান দিন অনুপস্থিত থকাৰ পিছত এজন সংসদক অযোগ্য ঘোষণা কৰিব পাৰি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, 60 days। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, তলৰ কোনটো আয়োগে ভাৰতৰ বাবে সংবিধান সভাৰ আদৰ্শ দিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, কেবিনেট মিছন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, তলৰ কোনটো তাৰিখত ভাৰতৰ সংবিধান সভাই ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, 22 জুলাই 1947। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, সংসদীয় চৰকাৰৰ ৰূপটো প্ৰথমে কোনখন দেশত প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, গ্ৰেট ব্ৰিটেইন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতৰ উপৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, প্ৰেছিডেণ্ট। ভাৰতৰ উপৰাষ্ট্ৰপতিক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰায়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতত দ্বিতীয় আইন বিষয়া হিচাপে কাক জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, তলৰ কোনে সংসদৰ দুয়োটা সদনৰ কাৰ্যবিধিত অংশগ্ৰহণ কৰিব পাৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, অটৰ্নী জেনেৰেল অফ ইণ্ডিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কাৰ ওচৰত লোকসভাত এংলো ইণ্ডিয়ান লোকক মনোনীত কৰাৰ ক্ষমতা আছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, সংবিধান সভাৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, নিউ দিল্লী। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, সংবিধান সভাত কিমান সংখ্যক মহিলা সদস্য আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, 15। সংবিধান সভাত 15 গৰাকী মহিলা সদস্য আছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশে নিজৰ পদৰ পৰা পদত্যাগ কৰোঁতে তেওঁৰ পদত্যাগপত্ৰ কাৰ ওচৰত দাখিল কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, সংবিধানৰ কোনটো অংশত নিৰ্বাচনৰ বিষয়ে বৰ্ণনা কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, পাৰ্ট 15। ভাৰতীয় সংবিধানৰ পাৰ্ট 15ত নিৰ্বাচনৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সংবিধান সভাৰ অস্থায়ী সভাপতিজন কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি সচিদানন্দ সিনহা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম কিমান বয়সৰ প্ৰয়োজন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 35 years। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত কিমানজন সদস্যক মনোনীত কৰিব পাৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 12জন সদস্য। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত 12জন সদস্য মনোনীত কৰিব পাৰে।